প্ৰথমতে আপোনালোকক হাতজোৰ কৰিছো প্লিজ ৰিকুৱেষ্ট কৰিছো স্কিপ নকৰিব প্লিজ মই এনেকে আগলৈকে কাকো কেতিয়াও ৰিকুৱেষ্ট কৰা নাই প্লিজ আজি ভিডিঅটো স্কিপ নকৰিব আৰু যিমান পাৰে আপোনালোকে ভিডিঅটো চাব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব মোৰ কাৰণে শ্বেয়াৰ কৰিব কোনে মানৱতাৰ ক্ষেত্ৰত আপোনালোকক শ্বেয়াৰ কৰিব কৈছো যদি আপোনালোকৰ মানৱতা আছে তেতিয়াতো আপোনালোকে শ্বেয়াৰ কৰিব বুলি মই আশাবাদী এটা কথাটো হৈছে বিহুবৰ বাগান পাৰ হৈ সন্তক বাগান পাৰ হৈ হিকলি ব্ৰিজ এখন আছে সেই ব্ৰিজখনৰ ওচৰত সেই হিকলি ব্ৰিজখনৰ ঠাইখনত আজিলৈকে এখন গাড়ী গৈ পোৱা নাই বানপানী আহিছিল কেতিয়া আৰু আজি পৰ্যন্ত আজি কেই তাৰিখ হ'ল এখন গাড়ী গৈ পোৱা নাই বৰ দুখ লগা কথা বহুত দুৰ্ভাগ্যজনক বুলি মই ক'বলৈ বিচাৰো কাৰণ তাত আজি 300টা মানুহে খাব পৰাকৈ ভাত লৈ গৈছিল আৰু হিকলি ব্ৰিজখনত লৈ যোৱা নাছিলে বেলেগ এখন ঠাইত লৈ গৈছিল কিন্তু হিকলি ব্ৰিজ ফালে ঠাইখনত এনে ফুৰিবলৈ বুলি নহয় এনে যাম বুলি গৈছিল কিন্তু তাৰ মানুহে গুটে লাগি চাই আছিল আৰু তাৰ লোকেল মানুহক হুদুতে উলালে যে আজিলৈকে এখন গাড়ী গৈ পোৱা নাই বৰ দুখ লগা কথা আৰু সেই কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো আপোনালোকে যি সকলে বান সাহায্য বৰ্তমানলৈকে দি আছে তেওঁলোকে বেলেগত কটো নিদিব বহুত মানুহে ৰাস্তাৰ দাঁতিত ৰৈ থাকি আপোনালোকক হেতা মানে একদম কি কৰে জানে নহয় এবোৰ আমুক দে এবোৰ কিবা কিবি ঢেৰ কিবা কিবি কৰি থাকে সেইবোৰৰ কথা আপোনালোকে নেভাবিব আৰু নিদিব আপোনালোকে হিকলি ব্ৰিজখনৰ ওচৰত যোৱাক তাত সহায় কৰক সহায়ৰ মানে বহুত প্ৰয়োজন আছে সেইখন ঠাইত মই সেইভাবে ভিডিঅটো প্ৰস্তুত কৰিলো আৰু মই আকৌ এবাৰ কৈ দিছো বিহুবৰ বাগান পাৰ হৈ সন্তক বাগানখনৰ পাৰ হৈ তাত মানে এখন সন্তক বাগানৰ ওচৰতে বুলি যদি ক'ব পৰা যায় হিকলি ব্ৰিজ এখন মানে ঠাই আছে সেই ঠাইখনত আজিলৈকে একো এটা পোৱা নাই বৰ দুৰ্ভাগ্যজনক কথা আৰু তাত আজিলৈকে মানে গাড়ীও যাব নাই মানে গাড়ী এনেকে ভিতৰত সোমাবলৈ বৰ কঠিন হৈ গৈছে পৰিস্থিতি আৰু প্লিজ যি সকলে পাই আছে সেই সকলেটো পাইয়ে আছে আৰু যি সকলে নাই পোৱা একেবাৰে পোৱা নাই যি সকল পোৱা নাই আপোনালোকে তেওঁলোকক সহায় কৰক প্লিজ যিমান পাৰে আজি ভিডিঅটো শ্বেয়াৰ কৰক মানৱতাৰ ক্ষেত্ৰত মোৰ কাৰণে নহয় মানৱতাৰ ক্ষেত্ৰত আৰু আজি ভিডিঅটো মানে মই গম পালো আৰু ভিডিঅ নবনোৱাকে মই থাকিব নোৱাৰিলো যেহেতু মোক কৈছিলে এনেকুৱা এখন ঠাইত আজিলৈকে একো গৈ পোৱা নাই বা একো খাবলৈ বস্তু পোৱা নাই বহুত বেয়া হৈ আছে পৰিস্থিতি প্লিজ মই বাৰে প্ৰতি কৈ আছো ৰিকুৱেষ্ট কৰিছো আপোনালোকে যাতে এই ভিডিঅটো শ্বেয়াৰ কৰিব আৰু যি সকলে সাহায্য দি আছে তেওঁলোকক এই ভিডিঅটো বেছিকৈ শ্বেয়াৰ কৰিব হিকলি ব্ৰিজখনৰ ওচৰত আজিলৈকে একো এটা খাবলৈ পোৱা নাই প্লিজ শ্বেয়াৰ কৰিব আজি ভিডিঅটো আৰু এইখনে হৈছে সেইখন গাঁও য'ত আজিলৈকে এখন গাড়ী যোৱা নাই আৰু ইয়াত মাত্ৰ 50টাহে খাদ্য বিতৰণ কৰিব পাৰিলে ইয়াত সহায়ৰ বহুত প্ৰয়োজন সেইবাবে আপোনালোকে ইয়াত এইখন ঠাইত আপোনালোকে সাহায্য বিতৰণ কৰক নমস্কাৰ আজি ৰাতিপুৱা আচলতে শুই উঠিয়ে ইমান বেয়া এটা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ কি বুলি ক'ম আপোনালোকক আচলতে অকল আমাৰ ঘৰখনেই বুলি নহয় আমাৰ তিনিচুকীয়া বাকী সকলোবিলাক ৰাইজে এই পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া আচলতে হৈছে আৰু এয়া জাষ্ট শুই উঠি আহিছোঁহে আৰু আহিয়ে জানেনে কেনেকুৱা এটা পৰিস্থিতিৰ মানে সন্মুখীন হৈছোঁ আপোনালোকক মই দেখুৱাইছোঁ আৰু সেইখন হৈছে আমাৰ ঘৰৰ গেট আৰু সেই গেটৰ সেইখিনিলৈকে চাওকচোন মেটেকা চেটেকা কিমান উঠি আছে আৰু পানী চাওকচোন পানীৰ পৰিমাণটো চাওক কিমানটোলৈকে হৈছে গেটখন মানে আধা ডুব খাই আছে আৰু আপোনালোকে এইটো দেখিলে গম পাব যে এয়া মোৰ ভৰিৰ আঁঠু মূৰলৈকে মানে এয়া পানীয়ে এয়া দেখিছেনে বাহিৰখিনি বাৰু পানী ঠিকে আছিলে বাকীখিনি বাৰু কি বুলিয়ে কৈছোঁ এয়া চাওক ঘৰৰ মানে এইবাৰ প্ৰথম হৈছে আমাৰ ঘৰৰ ভিতৰলৈকে এয়া পানী চাওকচোন কিমানটো পৰ্যায়লৈকে পানী এয়া মানে এইখিনি কি কাৰণে মানে ৰাতিপুৱাৰো বৰষুণ দিছে মানিছোঁ আগতেও বহুত বেছি বৰষুণ হয় কিন্তু এইবাৰৰ নিচিনা পানী এনেকৈ ভিতৰত কোনো দিনে সোমোৱা নাই এয়া চাওকচোন মানে এতিয়া এই ভিতৰৰ এই দৰ্জাখন আমি এতিয়া বন্ধ কৰি ৰাখিছোঁ এইফালে চাওকচোন পানী কেনেকুৱা হয় কিমানখিনি পানী চাওক মানে কৈছোঁ কি কৰোঁ কি নকৰোঁ নিচিনা লাগিছে এইফালে গোটেই বস্তুবিলাক ওপৰত মানে তুলি ৰাখিছোঁ এতিয়া ইয়াৰ এইটোতো আধা ডুবু হৈ আছে ডুবিলে আৰু আধা গডৰেজটো তো সেইকাৰণে তাৰ তলৰ যিমানখিনি কাপোৰ আছে আমি বিচনা তাতে ৰাখিছোঁ এইফালে মেচিনটো আধা ডুবি আছে এইফালে মানে কৈছোঁ নহয় ভেকুলীটো ওপৰতে উঠি আছে কি কৰিব উপায় নাই আৰু এইখন দৰ্জাটো এতিয়া খুলিব নোৱাৰোঁ ভিতৰলৈকে মানে ভিতৰততো পানী আছে এইখন খুলি দিলে ভিতৰলৈকে পানীখিনি যাবগৈ কি কৰিম মানে কি কৰোঁ নকৰোঁ এনেকুৱা লাগিছে আৰু সেয়ে এতিয়া এইখন দৰ্জাবোৰ মাৰি থৈ দিছোঁ আৰু এতিয়া এনেকৈ
কিমান সময় আৰু এতিয়াতো আৰু আজি তাতে বৰষুণ দি আছে ৰ'দ দিয়া এইফালে একদম আজিতো ৰ'দো দিয়া নাই বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা চাওকচোন কিমান পানীখিনি মাজত এয়া আছোঁ আৰু আজিলৈকে চাগে কোনো দিনেই ইমানখিনি হোৱা নাই খজুৱাইছে আৰু এইবিলাক পানীখিনি বহুত লেতেৰা পানী ক'ৰ পৰা কি হৈছে নাজানো আৰু কি কাৰণে হৈছে এইখিনি সমস্যা সমাধান কেনেকৈ কি হ'ব নাজানো তাকে বহুত আচলতে বেয়া এটা পৰিস্থিতি হৈছে ক'তো ওলাই যাব পৰা নাই আমাৰ এইখিনিতে যদি ইমানখিনি পানী চাওক আপোনালোকে ইমানখিনি আমাৰ ইয়াতে পানী যদি হৈছে তেনেহ'লে ইমান বাহিৰলৈতো ওলাই যাব নোৱাৰি এইফালে নলা ৰাস্তা দুইখিনি সমানে হৈ আছে গতিকে কেনেকুৱা কি হয় নাজানো আৰু এই আগলৈকেতো যাব নোৱাৰোঁ এইখিনিলৈকেতো বহুত বেছিয়ে দ এইখিনিলৈকে ইয়ালৈকে যদি মোৰ ইমানখিনি পানী হৈছে তো বাকী চাওক সেইফালে আৰু বিশেষকৈ নলা আৰু ৰাস্তা একো ধৰিবই পৰা নাই আৰু কালি ইমান বেছি গোটেই ৰাতিটো বৰষুণ দি আছে বৰষুণটো দি থকাৰ কাৰণে এতিয়া কাৰেণ্টটো নাই মোবাইলত চাৰ্জ বেছি নাই ৰাতি সেনেকৈ ইমান চাৰ্জ দিয়া নহ'ল এতিয়া দি আছোঁ এইফালে মই এতিয়া সোমাই আছোঁ এইফালে কি ক'ব আৰু চাওকচোন বাৰু পানী কি কাৰণে এনেকুৱা হৈছে আচলতে ধৰিব পৰা নাই কোনো দিনাই এনেকুৱা বৰষুণৰ পানীত মানে এনেকুৱা হোৱা নাই এইবাৰ প্ৰথম হৈছে আৰু আমাৰ ভিতৰলৈকে পানী নাই দেখিছে নহয় ভিতৰলৈকে পানী নাই মানে এইফালে পাছফালে আমাৰ ৰুমটো আছিলে তাতে এইবিলাক এতিয়া বন্ধ কৰি ৰাখিব লগা হৈছে গোটেই চেণ্ডেল মানে বহুত কেইযোৰ চেণ্ডেল উটি গ'ল বহুত কেইযোৰ চেণ্ডেলেই উটি গ'ল পাকঘৰটো বাৰু যেন তেন একো হোৱা নাই কিন্তু ইয়াতে এতিয়া মানে তোচকখনো আছিলে আমি তোচকখনো তিতিলে আৰু এইটো ৰুমতো গোটেই পানী হৈছে এতিয়া মই ইমান ভালকৈ দেখাব নোৱাৰোঁ দেখিছেনে পানী এইফালে চোফা তোফা গোটেইবিলাক ডাইনিং চোফা গোটেইবিলাক এয়া অৱস্থা ইমান লাইটটো সেইটো জ্বলাই ইলেফালে দেখিছে নেকি পানী কি ক'ব আৰু এই ৰুমটোতো গোটেই আৰু ইমানখিনি পানী হৈ গ'ল চাওক কেনেকৈ শুকাব কি কৰিব পাৰিম একো ভাবি পোৱা নাই দেই এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এইফালে গাড়ীত বস্তুবোৰ ভৰাই থকা হৈছে আৰু লগতে মই এটা বস্তু দেখাম বুলি ভাবিলোঁ পাৰিলে আপোনালোকেও লৈ ল'ব এইফালে আমাৰ মেডিচিন লৈছোঁ মেডিচিনবিলাক লৈছোঁ মানে কি হ'ল যিহেতু এতিয়া খৰচ খজুতি এইবিলাক বেছি হ'ব ধৰিছে আৰু এইবিলাক অ'ৰেছৰ পেকেট পলিকল এনেকুৱাবিলাক লৈ লৈছোঁ পাৰিলে আপোনালোকেও এইবিলাক বস্তু লৈ ল'ব নমস্কাৰ মই স্নেহা বৰ্তমান অসমৰ যি পৰিস্থিতি সেয়া হয়তো সকলো অৱগত উজনি অসমৰ বিভিন্ন ঠাই যেনে শিৱসাগৰ চৰাইদেউ নাজিৰা সোণাৰী শিমলগুৰিকে আদি কৰি বিভিন্ন ঠাইত বানপানীয়ে সকলো ধ্বংস কৰি থৈ গ'ল আৰু তাতোতকৈ বেয়া লগা কথা যে মানুহবিলাকে নিজৰ চকুৰ আগতে নিজৰ আত্মীয় স্বজনক মৃত্যু হোৱা দেখিছে আৰু একো কৰিব পৰা নাই বৰ্তমান উজনি অসমৰ পৰিস্থিতি এতিয়াও বহুত বেয়া হৈ আছে মানুহবিলাকৰ থাকিবলৈ জেগা নাই খাবলৈ বস্তু নাই আনকি সৰু সৰু ল'ৰা ছোৱালীবিলাকে খাবলৈ নাপায় মহৰ কামোৰণিত শুব পৰা নাই শুবলৈ জেগা নাই মানুহে ৰেলৱে প্লেটফৰ্মত শুইছে আহি পিনে আৰু তেনেকুৱা এটা অৱস্থাত আমি ভাবিছোঁ যে আমি যদি নিজৰ মানুহখিনিৰ ওচৰত থিয় দিব নোৱাৰোঁ তেনেহ'লে কোনে দিব মোৰ নিজৰ ঘৰখন সকলো ধ্বংস হৈ গ'ল বৰ্তমান মই নিজৰ ঘৰতো নাই মই দাদাৰ ঘৰত আছোঁহি আৰু মানে মই মোৰ যোনসকলে মোৰ ষ্টৰি চাইছে তেওঁলোকে দেখিছে চাগে মই 3টামান QR দিছোঁ আমাৰ ইয়াৰে স্থানীয় লোকসকলৰ হেল্পিং হেণ্ড তেওঁলোকে আগবঢ়াইছে তেওঁলোকৰ মই QR দিছোঁ মোৰ ষ্টৰিত আৰু বহুতে কণ্ট্ৰিবিউশ্যন দিছে 1 টকা 2 টকা 3 টকাকৈ বহুতে মানুহে দিছে আপোনালোকৰ সামান্য অলপমান অনুদানে বহুতখিনি সকাহ দিব এই সময়ত এই মানুহখিনিক আৰু সেই স্কেনাৰবিলাকৰ QRত লিমিট লাগি গৈছে সেইটো কাৰণে দিব পৰা নাই আৰু সেইটো কাৰণে মই এতিয়া নতুনকৈ স্কেনাৰবোৰ দি দিছোঁ আপোনালোকে তাত দিব পাৰে আৰু যদি কোনোবাই দিব বিচাৰিছে তেনেহ'লে তাত স্কেনাৰত পে'মেণ্ট কৰিব পাৰে আপুনি যি দিব বিচাৰে 1 টকা 2 টকা 10 টকা 20 টকা সেয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি আপোনালোকে সিমানো দিয়ে আৰু যদি দিবও নোৱাৰে পষ্টটো যদি শ্বেয়াৰ কৰে আমি বহুতখিনি কৃতজ্ঞ হ'ম আপোনালোকে যদি কিবা পে'মেণ্ট কৰে তেতিয়াহ'লে সেই পে'মেণ্টৰ স্ক্ৰীনশ্বটটো মোক DM কৰি পিনে নিজৰ নামটোৰ সৈতে পঠাব যাতে আপোনালোকক নেক্সটটো ভিডিঅ'ত মই আপোনালোকৰ নাম ল'ব পাৰোঁ আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে মিলি পিনে এই কঠিন সময়ছোৱাত একগোট হৈ পিনে সকলোকে সহায় কৰক ধন্যবাদ 1,60,000 লোন লৈ মই দোকান দিছিলোঁ সব উটুৱাই লৈ গ'ল এতিয়া মই লোনটো কেনেকৈ মাৰিম আছে আৰু এখন দিখৌ এয়া কমল চাপৰি য'ত আটাইতকৈ ভয়াৱহ পৰিস্থিতি ইয়াত হ'ল ইয়াত খুন্দামাৰি ইয়াত নেপালী খুঁটি 1 ঘণ্টাত আপোনাৰ কমচে কম 40 ফুট পানী উঠিছে মানুহ বচাৰো উপায় পোৱা নাই এনেকুৱাকৈ আপোনাৰ গ'ল আপোনাৰ এনেকুৱা এটা পলসত আপোনালোকে চাওক এনেকুৱা এটা পলসত এতিয়া যদি মানুহ থাকিব কেনেকৈ অহা যোৱা কৰোঁতে তেওঁলোকে ভাগৰত তেওঁলোকে ইয়াত পৰি যাব এনেকুৱা চিটুৱেশ্যন
এক পলক চাওক কিমান পৰ্যায়লৈ